নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অনুশীলনী 1 ক্লাছ 8ৰ অনুশীলনী 1.2 উত্তৰবিলাক কৰিম। তো 1 নম্বৰ আছে তলত দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাত বহুৱা। তো 1 নম্বৰ আছে 9/5। এতিয়া আমি সলিউশন উত্তৰ লিখিম। উত্তৰ আমি কি কৰিম, আমি প্ৰথমতে কৈছো যে কি কৰিম, আমি সংখ্যা ৰেখা লিখোতে বা সংখ্যা ৰেখাত সংখ্যা বহুৱাত আমি সদায় স্কেল ব্যৱহাৰ কৰিব লাগিব। এইটো স্কেল লৈছো, স্কেল লৈ পেলাই আমি এটা সংখ্যা ৰেখা টানিব লাগিব। সংখ্যা ৰেখা মই টানি যিকোনো এটা আগত টানি লওঁ সংখ্যা, যেহেতু আমি সংখ্যা টানিব লাগিব। এইটো এটা সংখ্যা ৰেখা টানিলো। তো ইয়াতে আমি কি কৰিব লাগিব, সদায় এটা 0 বিন্দু ল'ব লাগিব। এটা আমি 0 বিন্দু বুলি ললো। এতিয়া 0 বিন্দুৰ পৰা আমি কি কৰিম, সোঁফালে আৰু বাওঁফালে, মোৰ স্কেলটো অলপ ডাঙৰ, এইটো বৰ্ডৰ কাৰণে লোৱা হৈছিলে। তো মই 0 বিন্দুটোত কি কৰিছো, 25 নম্বৰটো মিলাই দিছো। দি পেলাই মই সমান সমান দূৰে দূৰে কি কৰিম, সংখ্যাবিলাক বহুৱাই যাম। এইটো এটা লম, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো, এইটো এনেকৈ লম আৰু বাওঁফালে লম। সমান সমান দূৰে দূৰে ডাঙৰ আঁচ যিটো আছে ভিজিবল হৈছে, এই ডাঙৰ আঁচটো আছে, এই ডাঙৰ আঁচবিলাকত আমি সংখ্যা লম। এইটো সংখ্যা লৈছো। এতিয়া আমি সংখ্যাত কি কৰিম, যেহেতু আমাৰ ভগ্নাংশ যদি সংখ্যা ৰেখাত বহুৱাব লাগে, তেতিয়া আমি কি কৰিম, আমি হৰ যিটো আছে সংখ্যা বহিব, সোঁফালে কি হয় ধনাত্মক সংখ্যা আৰু বাওঁফালে বহে ঋণাত্মক সংখ্যা। গতিকে আমাৰ এইটো ধনাত্মক দিয়া আছে, মানে 9/5 এইটো ধনাত্মক সংখ্যা, গতিকে 0 সোঁফালে যাব। তো সোঁফালে যাওঁতে আমি কি কৰিম, এইবিলাক এটা এটাকে ভগাই যাম আমি। এইটো 1/5 ধৰিম, এইটো 2/5 হ'ব, এইটো 3/5 হ'ব, এইটো 4/5 হ'ব, এইটো কি হ'ব 5/5। 5/5 কিন্তু আমি 1 বুলিও ক'ব পাৰো। এইটো কিন্তু আমাৰ 1, তাৰমানে 5টা ঘৰক আমি, এই এটা ঘৰ, দুটা ঘৰ, তিনিটা ঘৰ, চাৰিটা ঘৰ, 5টা ঘৰক আমি 1 ধৰিম, তেনেকে আগবাঢ়ি যাম। তো নেক্সট কি হ'ব, আৰু 5 ঘৰ পিছত 2 হ'ব, 1 2 3 4 5। তো এইটো হ'ব আমাৰ 2, কিন্তু 2টো মই এনেই লিখি থৈ দিছো। আমাক যেহেতু ভগ্নাংশ দিয়া আছে, গতিকে আমি এইটো ভাগ কৰি কৰিয়ে যাম। এইটো 5/1, এনেকৈ 5/5, তাৰপিছত হ'ব 5/6, তাৰপিছত হ'ব 5/7, তাৰপিছত হ'ব 5/8, এইটো হ'ব 5/9। ঠিক আছে। তো এতিয়া চোৱা, আমাক যিটো প্ৰশ্ন দিয়া আছিলে 5/9, এইটো আমি সংখ্যা ৰেখাত দেখুৱাব লাগে। তো ইয়াত আছে 5/9 এইটো, গতিকে আমি এই বিন্দুটোক এনেকৈ ডাঙৰ গোল চিন দি, এইটো হ'ল আমাৰ সংখ্যা ৰেখাত দেখুৱাই দিয়া। ইয়াকে কয় যে যদি প্ৰশ্ন হয় তলত দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাত বহুৱা, আমি এই সংখ্যাটো এইটো সংখ্যা ৰেখাত বহুৱালো। তো এইবাৰ আহা 2 নম্বৰ। 2 নম্বৰ 1-ৰ 2, ইয়াতে কি দিয়া আছে, -2/13, -2/13 আছে। লৈ ল'ম, 0 বিন্দু ল'লো, এইটো ধৰিলো 0। তো দুইফালে এবাৰ আমি স্কেলৰ সহায়েৰে কি কৰিব লাগিব, আমি সংখ্যাৰ কাৰণে আঁচ কাটিব লাগিব।
এইবাৰ ধৰা মোৰ স্কেলপাত ডাঙৰ কাৰণে এইটো এনেকৈ লৈছোঁ, কিন্তু স্কেলত যিটো 20 মাৰ্কিং কৰা আছে 20ৰ পৰা মই মাৰ্কিং কৰি যাম, ওপৰলৈও যাম বাওঁফালেও যাম। এইটো 23, 24, 25, 26, 27 এনেকৈ মাৰ্কিং কৰিলোঁ। লেফ্ট চাইডো মাৰ্কিং কৰিব লাগিব। 1, 2, 3, 4, 5, 6, 7, 8। এতিয়া আমাক সংখ্যাত যিহেতু 13 দিয়া আছিল ন, আমি সংখ্যাবিলাক সৰু সৰুকৈও মানে ঘৰবিলাক আমি সৰু সৰুকৈও লিখিব পাৰোঁ। যেহেতু 13লৈকে যাব লাগিব, তো ডাঙৰ খেললৈ যেহেতু 13 আমাৰ দিগদাৰ হ'ব। এই যে আধা তাৰমানে 20, এইফালে যে 19 আছে, এই আধা, এইটো আঠটো ডাঙৰ আছে চোৱা, এই আধা ইয়াতে আমি মাৰ্কিং কৰিলোঁ। স্কেল ধৰি কিন্তু সমান সমান দূৰে দূৰে আমি মাৰ্কিংবিলাক কৰিব লাগিব, সোঁফালে কৰিব লাগিব। দুটা সংখ্যাৰ মাজত যে ডাঙৰ আঠটো আছে তাতে মাৰ্কিং কৰিছোঁ, এনেকৈ বেছি সংখ্যা ধৰিব সেইকাৰণে। ঠিক আছে, এতিয়া স্কেলপাত গুচাই দিলোঁ। এবাৰ আমি কি কৰিম চোৱা, যেহেতু আমাক ভগ্নাংশটো দি আছে কিমান, -2/3, এইটো ঋণাত্মক সংখ্যা, গতিকে 0ৰ বাওঁফালে আহিব আমাৰ, মানে যিটো আমাৰ মাৰ্কিং পইণ্ট হ'ব সেইটো 0ৰ বাওঁফালে আহিব। কিন্তু হৰৰ জেগাত 13 আছে যে, আমি কি কৰিব লাগিব, 13 ঘৰতহে আমি 1 পাম। তাৰমানে আমি এনেকৈ যাম, এইটো -1/13, এইটো -2/13, এইটো -3/13, এইটো -4/13, এইটো -5/13। তো যেহেতু মাইনাছ সংখ্যা, ঋণাত্মক সংখ্যা, আমি 0ৰ বাওঁফালে আহিছোঁ। এতিয়া চোৱা -2/13 ক'ত আছে, -2/13 ক'ৰবাত আছে চোৱা, এইটো -2/13 এই বিন্দুটোক আমি গোল চিন দি দেখাই দিব লাগিব। এইটোৱে হ'ল আমাৰ সংখ্যা ৰেখাত দেখুওৱা, এইটো হ'ব -2/13। এইটো ওপৰে তলে মই কিয় লিখিছোঁ যে, যেহেতু সংখ্যাবিলাক যিটো সংখ্যাৰ যিটো তোমাৰ ডিষ্টেঞ্চ লৈছোঁ, ডিষ্টেঞ্চবিলাক মানে ঘন ঘন, তো গোটেইকেইটা যদি মই একফালে লিখোঁ মানে হেৰি হ'ব, এটাৰ লগত আনটো লাগি ধৰিব, যিটো মাইনাছ চিনটো বহুৱাব লগা হয়। সেইকাৰণে কি কৰিছোঁ, এটা ওপৰে এটা তলে এনেকৈ গৈছোঁ, যাতে সংখ্যাবিলাক এটাৰ লগত আনটো টাচ নহয়। আমাৰ এইটো হ'ব এনচাৰ -2/13। তো এইবাৰ আহা 3 নম্বৰ। তো 3 নম্বৰ কি আছে, 3 নম্বৰ দি আছে -5/7, -5/7। তো এতিয়া আমি এইটো আগৰ নিচিনাকৈ এটা সংখ্যা ৰেখা বনাম। এতিয়া স্কেলেৰে আমি দুইফালে সমান সমান দূৰে দূৰে ঘৰবিলাক দি যাম। এইবাৰ মোৰ স্কেলৰ ডাঙৰ স্কেলটো যিহেতু 30 যিটো নাম্বাৰ আছে সেইটো 0 বিন্দুত মিলাইছোঁ। সোঁফালে এনেকৈ ঘৰ দি যোৱা, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ, তেনেকৈ বাওঁফালে আহিব, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ, 8 ঘৰ, 9 ঘৰলৈকে টানিলোঁ। তো এতিয়া চোৱা, আমাৰ সংখ্যাটো কি দিয়া আছে, সংখ্যাটো আছে -5/7। আমাৰ হৰ কিমান আছে, 7। গতিকে আমি মানে এটা ঘৰক আমি মানে পাৰ্ট কৰি কৰি যাম, যে এইটো -1/7 বুলি ধৰিম। কিয় ধৰিম -1/7, হৰ যে আমাৰ 7 আছে, এইটো হ'ব -2/7, এইটো হ'ব -3/7, এইটো হ'ব -4/7, এইটো হ'ব -5/7, এইটো হ'ব এইটো 6/7, এইটো হ'ব -7/7,
এটা হ'ব -8/7, এটা হ'ব -9/7। এতিয়া চোৱা আমাক যিহেতু কি বহাব দিছে -5/7, -5/7 কৰবাত আছে চোৱা এইটো, গতিকে ইয়াক আমি এনেকে ডাঙৰকে দিম, এইটো হ'ব আমাৰ এনসাৰ। এইটো কি হ'ব আমাৰ -5/7, একদম সহজ। তাত সংখ্যা ৰেখা বনাই ল'ম, সংখ্যা ৰেখাটো টানি ল'ম, এইটো সংখ্যা ৰেখাটো টানি লৈছো। তাৰপিছত আমি কি কৰিম, মাৰ্কিং কৰিম, আমাৰ এটা 0 বিন্দু ল'ম, আমি 0 বিন্দু দুয়োফালে সমান সমান দূৰে দূৰে আমি কি কৰিম, ঘৰ বনাই যাম। এইটো 30ক আমি কি কৰিছো, 0 বিন্দুৰ লগত মিলাই লৈছো। একেদৰে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 8 ঘৰ, 8 ঘৰলৈকে আছে দিলো। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ। আমি যদি গোটা সংখ্যাত আহো, এইটো কিন্তু আমাৰ -1 হ'ব, এইটো মানে -1, এইটো হ'ব -2। তো সফালেও লিখিলে লিখিব পাৰা, এইটো +1/3, +2/3, +3/3, এইটো +4/3, এনেকে সফালে যাব। এইটো +5/3, এইটো কিন্তু +1 হ'ব আমাৰ, এইটো 6/3 মানে 2, এইটো কিন্তু আমাৰ 2 হ'ব। কিন্তু আমি আগ দুইবিলাক নিলিখো, যিহেতু আমাক ভগ্নাংশ লিখিব কৈছে। গতিকে চোৱা, আমাৰ প্ৰশ্ন আছিল -1/3 ক'ত আছে, এইটো -1/3, এই বিন্দুটোক আমি শ্ব' কৰিব লাগিব, দেখাই দিব লাগিব। এইটো হ'ল -1/3। এটা 0 বিন্দু ল'ম, 0। তাৰপিছত কি হ'ব, আমাক যিহেতু ভগ্নাংশ দিয়া আছে, কি দিয়া আছে, ধনাত্মক মানে প্লাছ সংখ্যা, গতিকে আমি সোঁফালে যাম। আগতে আমি মাৰ্কিংখিনি কৰি লওঁ। 30ক জাগাত কি আছে, 2 আছে, আমি মানে এটা ঘৰক এনেকে ভগ্নাংশ 2 ৰাখি এনেকে এইটো 1/2, এইটো 2/2, এইটো 3/2, এইটো 4/2, এইটো 5/2, এইটো 6/2, এনেকে আগবাঢ়ি যাম। বাওঁফালেও তেনেকে আহিব, -1/2, -2/2, এনেকে। ইয়াতে কিন্তু সংখ্যা ৰেখাটোত এইটোহে আমাৰ 1 হ'ব, 2/2 মানে এইটো 1, আৰু এই 4/2 যে এইটো 2 হ'ব। তাৰপিছত এইটো হ'ব 3, এনেকে আগবাঢ়ি যাব। তাৰমানে এইখিনিলৈকেহে আমাৰ 1। একৰ যিহেতু মাজত আছে এই বিন্দুটো, এইটো আধা হ'ব নিশ্চয়, 1/2 মানে আধা ইয়াতে আছে। আমাক প্ৰশ্ন কৈছিল 3/2, তো 3/2 আমাৰ ক'ত আছে কৰবাত, এইটো 3/2, গতিকে আমি এই বিন্দুটো দেখাই দিব লাগিব, এইটো হ'ল 3/2। ঠিক আছে, তলত দিয়া সংখ্যাবিলাকৰ মাজত যিকোনো 5টাকৈ কৰ্মীয় সংখ্যা লিখা। 1 নম্বৰ আমাক দিছে হৰ কি কি আছে, এই হৰ 5 আছে, ইয়াতে হৰ 3 আছে। আমি কি কৰিম, প্ৰথমতে এই হৰ বিলাক লিখি লওঁ। প্ৰথমতে -3/5, আৰু এইটো এইফালে দূৰত লিখিম, একেবাৰে লাইনটো চিধা কৰি এইফালে কি কৰিবা, দূৰত লিখিবা 1/3, 1/3 লিখি পূৰণ কৰিলো। এতিয়া তলত পূৰণ কৰিছো, ওপৰতো কৰিব লাগিব পূৰণ। ওপৰত কি আছিল, -3 আছিলে এটা, আৰু আমি এই পূৰণ 3 কৰিছো যে, আমি এইটো তলত ওপৰতো পূৰণ কৰি দিব লাগিব। এতিয়া চোৱা, মনে মনে যদি 3 নাই হৈ যায়, 3 যদি নাই হয়, কি হ'ব, -3/5 থাকিব, আৰু ওপৰত 1 আছিল, 1কো আমি এইটো তলত 5ৰে পূৰণ কৰিছো, 1কো 5ৰে পূৰণ কৰিম। ঠিক আছে, সংখ্যা আৰু এইটো সংখ্যা, ইয়াৰ মাজৰ 5টা সংখ্যা আমাক লাগে। চোৱা, মাজত কি থাকিব, এনেকে যদি আগবাঢ়ি যাওঁ, 0ৰ পৰা যেনেকে এইফালে আহিছিলো, সোঁফালে গৈছিলো, তেনেকে চোৱা, এইটো -8/15 থাকিব, -7/15 থাকিব, -3/15 আহিব, আৰু 4/15 আহিব। তাৰপিছত 5/15 আছে ন। এতিয়া এই যে এইখিনি মাজত,
মাজত এইখিনি আছে। ইয়াৰ পৰা আমি যিকোনো 5টা সংখ্যা ল'লে আমাৰ এনচাৰটো ওলাই যাব। 5টা লিখিব দিছিল, গতিকে আমি লিখিম এটেক ল'লোঁ, তাৰপিছত -7/15 ল'লোঁ, তাৰপিছত -6/15 ল'লোঁ, -5/15 ল'লোঁ আৰু -4/15 ল'লোঁ। এটা হ'ল 5টা, 1, 2, 3, 4, 5টা। 1, 2, 3, 4, 5। যিকোনো 5টা লিখি দিলে আমাৰ এনচাৰটো হৈ যাব। ঠিক আছে, এতিয়া চোৱা সলিউশন। আগৰটোৰ নিচিনা চেম কৰিম। সলিউশন আমাক কি দি আছে, -2/3 আৰু অলপ দূৰত ল'ম 5/3, -1/3 হয়নে? তাৰপিছত আহিব 0/3, মানে এইটো 0 হ'ব। তাৰপিছত হ'ব 1/3, তাৰপিছত 2/3, 3/3, 4/3 আৰু এটা 5/3 আছে। চোৱা এইকেইটা মাজৰ নহয় নেকি, এইকেইটা এইটো আৰু এইটোৰ মাজত আছে, গতিকে আমি মাজৰ পৰা যিকোনো 5টা লিখি দিলে হ'ব। গতিকে লিখিম এতেকে -2/3 আৰু 5টা হ'ল, আৰু এটা আছিলে ৰৈ গ'ল 4/3টো, আমাক যিহেতু 5টা লাগে। 1, 2, 3, 4, 5। তাৰপিছত 3 নম্বৰ আছে, মাজৰ 5টা সংখ্যা লাগে। চোৱা কথা কম, চোৱা আগৰ নিচিনাকে -5/1 লিখিম। কিয়? কাৰণ সকলো সংখ্যা তলত 1 থাকে, আৰু এটা সংখ্যা তলত দূৰত লিখিম -4, ইয়াৰ তলতো 1 লিখিম। ঠিক আছে, 1 যেহেতু থাকেই তলত মানে এইটো কিয় লিখিলো চোৱা, এই দুটা মানে অখণ্ড সংখ্যা বুলি যদি ধৰা হয়, কন্টিনিউ অখণ্ড সংখ্যা, -4, -5, মানে এটা ঘৰ পিছতে 4 এটা ঘৰ পিছতে -5 আহে। গতিকে ভাবিব পাৰা যে ইহঁতৰ মাজতো সংখ্যা নাই, কিন্তু চোৱা সংখ্যা কেনেকৈ ওলায়। এইটো আছিল কিমান, 40/10, গতিকে -40/10। এই গোটেইকেইটা চোৱা মাজৰ সংখ্যা হয় নে নহয়, এই গোটেইকেইটা কি আছে, এই দুটা সংখ্যাৰ মাজত আছে। গতিকে আমি ইয়াৰ পৰা -49/10 -4 ইহঁতৰ মাজৰ পৰিমেয় সংখ্যা 1, 2, 3, 4, 5টা। ঠিক আছে, -3/3 আৰু 3/7। -2/3 আৰু এটা কি লিখিম, দূৰত লিখিম, এইফালে লিখিম 3/7। এতিয়া চোৱা হৰ কিমান আছে, 3 আৰু 7, ইহঁতৰ লসাগু কিমান হ'ব, 21। গতিকে আমি কি কৰিম, এই ইয়াকো আমি 21 বনালে 7ৰে পূৰণ কৰিম। ওপৰত -2 আছে, তাকো আমি 7ৰে পূৰণ কৰিম। 7 ক'ৰ পৰা আহিল, এই ইয়াৰ তলত 7 আছে। চোৱা এইটোৰে ইয়াৰ দুয়োটা পূৰণ, আৰু ইয়াতে কি কৰিম, 3 ইনটু ইয়াক আকৌ -3ৰে পূৰণ কৰিম। -3ৰে পূৰণ কৰিব পাৰা, আৰু যদি কোৱা যে নহয় এইটো মাইনাছ আমি কেনচেল কৰিম, কেনচেল কৰিলে 2/3 কিন্তু হ'ব, তেনেকৈ লিখিব পাৰা। আমি যেহেতু হৰটো 21 বনাম, লসাগুটোৱে বনাম, আমাৰ মাইনাছৰ কথা নাই। 3 গৈ এই 7ক পূৰণ কৰিব লাগিব। 3/7 আছিল, মানে ওপৰৰটোকো পূৰণ, তলৰটোকো পূৰণ, কিমান দি কৰিম, 3ৰে। এইটো 3 হ'ল, এইটো 3। এতিয়া সমান চোৱা, ইয়াৰ মাইনাছ কাটি দিম, দি পেলাই আমি এইটো 14 তলত 21 লিখিব পাৰোঁ, আৰু এইফালে আছে 9/21। এতিয়া চোৱা ইয়াৰ মাজৰ সংখ্যা লাগে, মাজত কি হ'ব, এইটো 13 তলত 21, 12 9 আহিল। কিন্তু ঘটনা হ'ল মাজত যেহেতু 4টা সংখ্যা ওলাল, আৰু এটা সংখ্যা লাগে, গতিকে আমি 10 আৰু 9ৰ মাজৰ 9.5 এনেকৈ কিন্তু আমি লৈ শৰ্টকাট মানে এইটো এনেকৈ কৰি দিব পাৰোঁ। এতিয়া চোৱা 5টা হ'ল, 1, 2, 3, 4, 5। গতিকে আমি লিখি দিম এতেকে
-2 এটা লিখুন যেহেতু লাস্ট নাম্বারটা আমার 9/21 আছিল এটা পাঁচটা হয়েছে 1 2 3 4 5 উত্তরবিলাক কিন্তু বেলেগ বেলেগে করি বেলেগ বেলেগে ওলাব পাৰে তো ইয়াতে আমি সলিউশন আগৰ নিচিনাকৈ কৰিম টেনশন আমার সংখ্যা দুটা লিখিম -2/5 আর ফাঁকত লিখিম কি 1/2 ঠিক আছে এবার হর আমার 5 আর 2 আছে আমি লক্ষ্য করলাম 10 হবো গতিকে আমি কি করি 10 বানাবার কারণে ইয়াকে আমি 2 রে পূরণ করি ইয়াকে 2 রে পূরণ করিলে হর 10 হবো ইয়াতে 1/2 আছে ইয়াকে আমি 5 রে পূরণ করি ইয়াকে 5 রে পূরণ করি ইয়ারে মাজর সংখ্যা লাগে সিম্পল -3/10 -2/10 -1/10 তাৰপিছত 0/10 হ'ব মানে 0 তাৰপিছত 1/10 2/10 3/10 4/10 আৰু এইটো 5/10 আছে গতিকে মাজৰ যিকোনো পাঁচটা সংখ্যা আমি লিখিব লাগে কেইটা ওলাইছে 1 2 3 4 5 6 7 8টা ওলাইছে আমি যিকোনো দুটা লিখিম গতিকে মাজৰ যিকোনো পাঁচটা -3 এখানে আছে ধন্যবাদ।